ইয়াত 8674 ৰেচন কাৰ্ড আমি আজি বিনামূলীয়াভাৱে বিতৰণ কৰা হৈছে। টোটেল ইয়াত বেনিফিচিয়াৰ্ছ আছে 8674 আৰু গোটেইখিনি বেনিফিচিয়াৰ্ছ আমি আজি নিমন্ত্ৰণ কৰিছোঁ আৰু ৰাজহুৱা হিচাপে আমি বিতৰণ কৰিছোঁ। আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মুকলি কৰা হৈছে আৰু ইয়াত দায়িত্ব দিয়া আছে যে কাৰ্বি আংলংকাৰে মোক আৰু MLA আৰু মোৰ কলিগছ EM-MEC-বিলাকৰ দায়িত্ব দিয়া হৈছে যে প্ৰত্যেক LA সমষ্টিত গৈ ৰাজহুৱা হিচাপে বিতৰণ কৰিব লাগে বুলি নিৰ্দেশ দিয়া হৈছে। এনেধৰণৰ আমি যোৱাকালি আমি হাৰঘাট আৰু 21 তাৰিখে আমি হাৰঘাট LA সমষ্টিত আৰু ডিপু LA সমষ্টি আমি বিতৰণ কৰিলোঁ। আজি বকজানৰ 8674 আমি বিতৰণ কৰা হৈছে আৰু কালিলৈ আমি আমৰি LA কনষ্টিটুৱেঞ্চি নতুনকৈ আমাৰ সমষ্টিত আমি পাইছোঁ। তাৰে বিধানসভা সমষ্টিত এইটো আমৰি LA কনষ্টিটুৱেঞ্চি। তাৰপিছত 25 তাৰিখ আমি শেষ কৰিম এইটো আমাৰ ৰংখাং LA কনষ্টিটুৱেঞ্চি, সেইটো 25 তাৰিখত আমি সমাপ্ত কৰিম। সৰ্বমুঠ কাৰ্বি আংলং কিমান বিতৰণ কৰা? আমাৰ কাৰ্বি আংলং সৰ্বমুঠ 44,000 আমি ইয়াত ৰেচন কাৰ্ড বিনামূলীয়া দিয়া হৈছে। আৰু যদি কোনোবা যদি পোৱা নাই, কোনোবা বাদ পৰি গৈছে, তেওঁলোকৰ কাৰণে এপ্লাই কৰা সুবিধা পাব আৰু তেওঁলোকৰ আমি দিম। আৰু সেই ৰেচন কাৰ্ডৰ লগতে আমাৰ বিনামূলীয়া ট্ৰিটমেণ্ট কৰা 5 লাখ টকা বছৰত সেইটো ইয়াত প্লাছ কৰা আছে সেই ৰেচন কাৰ্ডত। গতিকে আজি সকলো জাতি জনগোষ্ঠীৰ আহি ইয়াত লোৱাইছে, যিবিলাকৰ BPL মানে দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ গোটেইখিনি ইয়াত পাইছে। কাৰ্বি আংলঙত আমি ছাৰ্ভে কৰিছোঁ, যিমানখিনি এপ্লাই কৰিছে গোটেইখিনি পাইছে।